নমস্কাৰ, মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমাৰ দাঁতখিনি এবাৰ ডক্টৰৰ ওচৰত গৈ মেচিনেৰে ক্লিনিং কৰাৰ পাছত দাঁতখিনি চাফা কৰাৰ পিছত আকৌ লেতেৰা হয় নেকি, আমাৰ দাঁতত যে হাৰ্ড ছাবষ্টেন্সেছ যি কেলকুলাছ আৰু টাৰ্টাৰ জমা হয়, দাঁতখিনি চাফা কৰাৰ পিছত আকৌ জমা হ'ব পাৰে নেকি, তাৰে বিষয়ে সবিশেষ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু নহ'বৰ কাৰণে, আকৌ লেতেৰা নহ'বৰ কাৰণে, আকৌ জমা নহ'বৰ কাৰণে কি কৰিব লাগিব, এই গোটেইখিনি বিষয়ে বিতংকৈ আলোচনা কৰিম। গতিকে যদি সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আটাইতকৈ প্ৰথমতে আমাৰ দাঁতত আকৌ প্লেক বা কেলকুলাছ জমা হ'ব পাৰে যদিহে আপুনি মানে চাফা কৰাৰ পাছত আকৌ যদি ৰাতি ব্ৰাছ নকৰে, ডেণ্টেল ফ্লছ ইউজ নকৰে, কুলকুলি যদি ভালকৈ নকৰে, তেতিয়াহ'লে প্ৰপাৰ টুথব্ৰাছিং টেকনিকত যদি ব্ৰাছ নকৰে, তেতিয়াহ'লে আপোনাৰ আকৌ দাঁতখিনি লেতেৰা হোৱাৰ এটা সম্ভাৱনা থাকে বা লেতেৰা হ'ব পাৰে। তো আমি যিহেতু আমাৰ দাঁতখিনি চাফা কৰাৰ লগতে জিভাখনো চাফা কৰিব লাগে, নহ'লে আমাৰ কি হয়, দাঁতখিনি লেতেৰা হোৱাৰ লগতে আমাৰ দাঁতত কেভিটি হ'ব, দাঁত পোকে খোৱাৰো এটা খুব চান্স থাকে। আৰু আমি ৰাতিপুৱাৰ পৰা যেতিয়া ৰাতিলৈকে গোটেই দিনটো ইটোৰ পাছত সিটো বস্তু খাই থাকোঁ, খোৱাৰ পাছত আমাৰ দাঁতৰ ওপৰত যিটো ইনামেলৰ ওপৰত এটা পাতল য়েল্ল'ইছ ষ্টিকি লেয়াৰ এটা জমা হয়, যিটো আমি ধৰক ৰাতি ব্ৰাছ নকৰিলোঁ, পিছদিনা ৰাতিপুৱা ব্ৰাছ কৰিলোঁ, তেনেকৈ কি হয়, আপোনাৰ যি এনেকৈ প্লাক জমা হয়, প্লেক যেতিয়ালৈকে প্লেকত থাকে, যেতিয়ালৈকে ষ্টিকি লেয়াৰটো জমা হৈ থাকে, তেতিয়া আমি নৰ্মেলি যেনেকৈ ব্ৰাছ কৰোঁ তেনেকৈ প্ৰপাৰ টুথব্ৰাছিং টেকনিকত ব্ৰাছ কৰিলে যিখিনি লেতেৰা থাকে সেইখিনি ধুনীয়াকৈ ক্লিন কৰিব পৰা যায়। কিন্তু যদিহে আপুনি ধৰক ৰাতি ব্ৰাছ নকৰে, পিছদিনাখন ৰাতিপুৱা কৰে, দিনটো খাই ষ্টিকি লেয়াৰ এটা জমা হয়, পিছদিনাখন ৰাতিপুৱা ব্ৰাছ কৰে, আকৌ দিনটো খাই ষ্টিকি লেয়াৰ এটা জমা হয়, আকৌ পিছদিনা ৰাতিপুৱা ব্ৰাছ কৰে, যদি তেনেকৈ কৰি গৈ থাকে, তেতিয়াহ'লে প্ৰায় ৩-৪ দিনত আপোনাৰ যিটো প্লেক হয়, প্লেকখিনি কেলকুলাছলৈ কেলচিফিকেশ্যন হৈ কেলকুলাছলৈ পৰিৱৰ্তন হৈ যায়, যিটো হাৰ্ড ছাবষ্টেন্সেছ হয়, পাথৰৰ নিচিনা এটা বস্তু জমা হয় আমাৰ দাঁতত, আৰু আলুবিলাক তলৰ দাঁতৰ আলুখিনি তললৈ লৈ যায়, তললৈ ঠেলি লৈ যায়, আৰু ওপৰৰ দাঁতৰ আলুখিনি ওপৰলৈ ঠেলি দিয়ে, আৰু সেই আলুৰ ঠাইত আপোনাৰ কেলকুলাছ জমা হ'বলৈ ধৰে। তো ইয়াৰ কাৰণে আমি কেলকুলাছ জমা নহ'বৰ কাৰণে দাঁতখিনি এবাৰ ক্লিনিং কৰোৱাৰ পাছত যি খালেও আপুনি প্ৰতিবাৰে ঠাণ্ডা পানীয়েদি, মানে নৰ্মেল যিটো পানী আমি খাওঁ সেই পানীয়েদি এবাৰ ধুনীয়াকৈ কুলকুলি কৰিব, যি খালেও, যিকোনো বস্তু খোৱাৰ পাছত। তাৰপাছত ডেইলি আপুনি দুবাৰকৈ ব্ৰাছ কৰিব, এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি শোৱাৰ আগত। তাৰপাছত প্ৰপাৰ টুথব্ৰাছিং টেকনিকত যদি আপুনি ব্ৰাছ কৰে, তেতিয়াহ'লে আমাৰ দাঁতৰ ওপৰৰ লেয়াৰটোহে চফা হ'ব বা ছাইডৰ লেয়াৰটোহে চফা হ'ব। কিন্তু যদিহে দুটা দাঁতৰ মাজৰ যিটো ইণ্টাৰডেণ্টেল স্পেচিং বুলি কোৱা হয়, দুটা দাঁতৰ মাজৰ যিটো গেপ, সেই গেপটো ক্লিন কৰিবৰ কাৰণে কিন্তু আমি কি কৰিব লাগিব, ডেণ্টেল ফ্লছ ইউজ কৰিব লাগিব। তাৰ লগতে আমাৰ জিভাখনো ক্লিন কৰাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ যদি দাঁতখিনি মুখখন চাফা কৰোঁ, জিভাখনো ক্লিন নকৰোঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেক্টেৰিয়া মানে বাহ ল'ব পাৰে, আৰু সেই বেক্টেৰিয়াই আপোনাৰ দাঁতত কেভিটি কৰিব পাৰে, দাঁত পোকে খোৱা যিটো প্ৰব্লেম হয় সেইটো কৰিব পাৰে। তাৰপাছত ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰিলে, কুলকুলি কৰিলে, তাৰপাছত আৰামছে শুব পাৰে, বা শোৱাৰ আগতে আপুনি মাছাজ কৰিব পাৰে, নাৰিকল তেলেদি কৰিব পাৰে। তাৰপাছত যি গাম অইনমেণ্ট থাকে, গাম অইনমেণ্ট বিশেষ প্ৰব্লেম নহ'লে গাম অইনমেণ্ট ইউজ কৰিব নালাগে, তেতিয়া আপুনি নৰ্মেল নাৰিকল তেল দি বা এল'ভেৰা জেল দি বা মিঠাতেল আৰু অলপ হালধি নিমখ দিও আপুনি ধুনীয়াকৈ মাছাজ কৰিব পাৰে, দাঁতৰ আলুখিনি মালিচ কৰিব পাৰে। এতিয়া এটা কথা, যিকোনো কাৰণতে আমাৰ মুখত যদি কেলকুলাছ বা টাৰ্টাৰ জমা হয়, প্লেকলৈকে আমি ঘৰতে ক্লিন কৰিব পাৰোঁ, নিজে নৰ্মেল ব্ৰাছ কৰিলে মানে ক্লিন হৈ যাব। কিন্তু যেতিয়া প্লেকখিনি কেলচিফাইড হৈ পেলাই আপোনাৰ টাৰ্টাৰ বা প্লেক কেলকুলাছলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে কিন্তু হাৰ্ড ছাবষ্টেন্সেছ হৈ যায়, যিটো আমি ঘৰত নৰ্মেল ব্ৰাছিঙেৰেদি ক্লিন কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি ডক্টৰৰ ওচৰত গৈ যিটো মেচিনেৰে স্কেলিং কৰা হয়, মেচিনেৰেদি আপোনাৰ দাঁতখিনি ক্লিনিং কৰাটো বহুত প্ৰয়োজন, কাৰণ যদি আপুনি ক্লিনিং নকৰে তেতিয়া পায়েৰিয়া বা জিঞ্জাইভিটিছ, দাঁতৰ আলু ফুলি উঠা, তেজপুৰ ওলোৱা,
দাঁতৰ আলু বিষ হোৱা এনেকুৱা বিভিন্ন ধৰণৰ মুখৰ দুৰ্গন্ধ ওলোৱা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম আপোনাৰ হ'ব পাৰে সেই গতিকে আপোনালোকে প্ৰতি 6 মাহৰ মূৰে মূৰে এবাৰ হ'লেও ডেণ্টেল ক্লিনিং কৰিব লাগে দাঁতৰ ডক্টৰৰ ওচৰত যাব লাগে ডেণ্টেল ক্লিনিং কৰাৰ লগতে আপোনাৰ মুখৰ ভিতৰত আৰু যদি কিবা প্ৰব্লেম হৈছে ডেণ্টেল কেভিটি বা অন্য কিবা যদি প্ৰব্লেম হৈছে সেইটো আপুনি আৰম্ভণিতে গম পাব আৰু তাৰ ট্ৰিটমেণ্ট আৰামছে কৰাই ল'ব পাৰিব আজিলৈ ইমানে যদিহে ভিডিঅ'টো ভাল লাগিলে শেষত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ চাইছে কোনোবাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ যিবিলাক ডেণ্টেল ৰিলেটেড ভিডিঅ' থাকে তাৰ নটিফিকেশ্যন আপোনালোকে মই আপলোড কৰাৰ লগে লগে পাই যায় যাতে আপোনালোকৰ অলপ জানিবলৈ সুবিধা হয় শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে তেতিয়ালৈকে সুস্থ থাকক সবল থাকক বাই বাই